মানুহবোৰে ভাবে চেলছৰ জবটো ইজি। আজি মই দেখুৱাই দিম ৰিয়েল কাহিনীটো। 30 ডে চেলেঞ্জৰ আজি প্ৰথমটো মোৰ মিনি ব্লগ। ৰাতিপুৱা সোনকালে শুই উঠি চাহ একাপ খাই ৰেডি হৈ গ'লো ডিউটি। দেৰিটো মোৰ সদায় হয়। মোৰ মা তেওঁ পূজা কৰি ভাল পায়, চব পূজা দিয়াতে ব্যস্ত। মাক এষাৰ মাত লগাই মোৰ বাচনটিখন লৈ মই ওলাই গ'লো কামলৈ। আৰু এয়া ৰিচেণ্টলি হৈ যোৱা এক্সিডেণ্টখনৰ বাছখন দেখিয়ে কিবা টাইপ লাগি গ'ল। চ' এনেকৈ আমি ওলাই আহিলোঁ। আৰু বহুতে কয় চেলছৰ কাম ইজি বুলি, কিন্তু যোনটো দেখা যায় সেইটো নহয়, যোনটো হয় সেইটো দেখা নাযায়। গাইজ আপোনালোকক মই দেখাই আছোঁ মই ক'ত আছোঁ বৰ্তমান। চাওক, খালী ৰাস্তা, একদম ৰাস্তা জংঘলৰ মাজত। আৰু 1 ঘণ্টাৰ পৰা ভিডিঅ' কনফাৰেঞ্চ হৈ আছে। এয়ে হ'ল ৰিয়েলিটি। এজ এ চেলছ পাৰ্চনে গম পায় যে মানে কিমান টান। মানে ভাবে যে আপুনি ঘূৰি ফুৰে, অৰ্ডাৰ হয়, হেন তেন নহয় এনেকুৱা। গোটেই দিনটো ৰিজেকশ্যন খোৱাৰ পিছত ফাইনেলি এটা কাষ্টমাৰ এগ্ৰী হ'ল যে য়েছ, কনভিন্স কৰিলোঁ দিয়া। কামবোৰ শেষ কৰি মই ওলালোঁ ঘৰ যাবলৈ। চ' আজিলৈ ইমানখিনিয়ে। লগ পাম নতুন এটা ভিডিঅ'ৰ লগত।